নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল ছোৱালীয়ে নাৰ্ছিং কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ইতিমধ্যে এখন নটিচ জাৰি কৰিছে, যিটোৰ যোগেদি আপোনালোকে যদি নাৰ্ছিং কৰিম বুলি ভাবিছে তেন্তে তাৰ কাৰণে হেল্পফুল হ'ব। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ অফিচিয়েল ৱেবছাইটত আহি যাব, আৰু য'ত আপোনালোকে BSc নাৰ্ছিং কৰিম বুলি যিসকলে ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয়। আৰু যি BSc নাৰ্ছিঙৰ ইতিমধ্যে নটিফিকেশ্যন তেওঁলোকে ৰিলিজ কৰিছে 11 তাৰিখে। ইয়াত মই দেখাইছোঁ যে এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইন টু BSc নাৰ্ছিং কোৰ্চ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2025 2025 চনৰ বাবে চৰকাৰী হওক বা বেচৰকাৰী ইনষ্টিটিউটত যদি BSc নাৰ্ছিং কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে হয়। আৰু ইতিমধ্যে তেওঁলোকে দিছে যে 2025 আৰু 26 কাৰণে যি BSc নাৰ্ছিঙৰ এক্সাম সেইটো 22 জুনত অনুষ্ঠিত হ'ব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন 23 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব, য'ত ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। আৰু ইয়াৰ কাৰণে যিটো চেণ্টাৰটো আপোনাৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টতে হ'ব। যদি আপোনালোকে চাই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটকত ইয়াৰ কাৰণে এক্সাম হ'ব। আৰু ইয়াৰ কাৰণে যদি আমি চাওঁ তেন্তে আপোনালোকৰ যি কোৱালিফিকেশ্যন কি লাগিব সেইটো তেওঁলোকে উল্লেখ কৰিছে ইতিমধ্যে। আৰু তাত যদি চাওঁ এডমিট কাৰ্ডসমূহ কেতিয়া ৰিলিজ কৰিব, তেওঁলোকে 2/6/2025 ভিতৰত তেওঁলোকে এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিব। আৰু ইয়াত যদি আমি চাওঁ কি লাগিব, এক্সামিনেশ্যন যিটো ফিজটো সেইটো কিন্তু একচুৱেলি 40% প্লাছ যিখিনি ডিজেবিলিটি থাকে তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজটো ফ্ৰী হয়। চ' এই কথাটো আপোনালোকে চাই ল'ব। আৰু এতিয়া আহিলে আমি ইয়াৰ যিটো এক্সামটো কি পেটাৰ্ণত হ'ব। এক্সামটো যিটো হ'ব OMR বেছ এটা ৰিটেন এক্সাম হ'ব। আৰু ইয়াত এপ্লাই কৰোঁতে আপোনালোকে কিবা কনফিউজন থাকিলে তেন্তে এইটো নাম্বাৰত হেল্পলাইন নাম্বাৰ হয়, এইটো নাম্বাৰত আপুনি ফোন কৰি হেল্প বিচাৰিব পাৰে। আৰু যদি আমি কোৱালিফিকেশ্যন চাওঁ তেন্তে আপোনাক কি লাগিব, 10+2 ছায়েন্সত হ'ব লাগিব, য'ত আপোনালোকে এটলিষ্ট 50% মাৰ্কছ এগ্ৰিগেট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি জেনেৰেল কেণ্ডিডেটৰ কাৰণে, 45% মাৰ্কছ PWD কেণ্ডিডেটৰ কাৰণে, আৰু 40% মাৰ্কছ SC, STP, SCH কেটেগৰীৰ কাৰণে হয়। আৰু ইয়াৰ কাৰণে মিনিমাম আপোনাৰ 17 বছৰ হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে 1500 টকা জেনেৰেলৰ কাৰণে, OBC MOBCৰ কাৰণে 1200 টকা, SC ST বা XTGL কেটেগৰীৰ কাৰণে 1200 টকা, আৰু যিখিনি PWD কেণ্ডিডেটৰ কাৰণে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই। চ' এইটোৱে আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব। আৰু আপোনাৰ যদি কোনোবা BSc নাৰ্ছিং কৰিম বুলি ভাবিছে বা আগতে যদি নাৰ্ছিং কৰিব বিচাৰে তেন্তেও কিবা থাকিলে কমেণ্ট কৰিব, মই আগন্তক নাৰ্ছিঙৰ আপডেটো দি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।